নমস্কাৰ সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ভিডিঅ'টোত দশম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 10ৰ গণিতৰ চেপ্টাৰ 2ৰ বিষয়ে আলোচনা কৰা হৈছে চেপ্টাৰটোৰ নাম হৈছে বহুপদ আৰু ইংলিছত ইয়াক পলিনোমিয়েল বুলি কোৱা হয় এই ভিডিঅ'টোত মই চেপ্টাৰ 2ত থকা কমপ্লিট থিওৰি পাৰ্টৰ আলোচনা কৰিম আৰু ইয়াৰ নেক্সট ভিডিঅ'সমূহত অনুশীলনীৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম গতিকে বলা দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কোৱেশ্চনটোত কি দিয়া আছে যে বহুপদ ৰাশি কাক বোলে বহুপদ ৰাশি হৈছে গণিতৰ এটা বিশেষ ৰাশি যাক এক বা তাতোধিক চলক আৰু ধ্ৰুৱকৰ মিশ্ৰণেৰে গঠন কৰা হয় বহুপদ ৰাশি সাধাৰণতে যোগ বিয়োগ আৰু গুণৰ মাধ্যমেৰে বিভিন্ন পদৰ সমষ্টি হিচাপে প্ৰকাশ কৰা হয় বহুপদ ৰাশি সাধাৰণতে এই ৰূপত লিখা হয় এই ৰূপ মানে এটা তাৰ ষ্ট্ৰাকচাৰ আছে বা এটা তাৰ গঠন আছে এই গঠনটোক আমি fx বুলি খুচাইছো আৰু ইয়াত আমাৰ ক্লাছ 10ৰ কিতাপত আমি px বুলি লিখিবলৈ পাম যেটো পলিনোমিয়েলৰ p অৰ্থাৎ পলিনোমিয়েল বুলি লিখা হয় বহুপদ ৰাশিক গতিকে ইয়াত p বুলি লিখা হৈছে আৰু x টো ইয়াত হৈছে চলক ৰাশি আমি হেতুৱে লিখিছো যে x হৈছে চলক a0 a1 a2 an অৰ্থাৎ ইয়াত যিবোৰ a0 a1 এনেকে a2 a3 কে আহিব মাজত আৰু লাষ্টত an লৈকে এই সকলোবোৰ হৈছে ধ্ৰুৱক ৰাশি আৰু n হৈছে বহুপদৰ সৰ্বোচ্চ ঘাত অৰ্থাৎ a পাৱাৰ n টু পাৱাৰ অৰ্থাৎ ঘাত এটো n দিয়া আছে গতিকে এটো হ'ব সৰ্বোচ্চ ঘাত আৰু a n ৰ মানটো হ'ব এটা ধনাত্মক অখণ্ড সংখ্যা অৰ্থাৎ a n টোক আমি ধনাত্মক ভাৱত লিখিব লাগিব অৰ্থাৎ মাইনাস বোৰ ইয়াত আমি ইউজ কৰিব নোৱাৰো ইয়াত সব পজিটিভ সংখ্যা হ'ব নেক্সট কোৱেশ্চন লৈ যাও কি দিয়া আছে যে বহুপদ ৰাশিৰ মাত্ৰা কাক বোলে বহুপদ ৰাশিৰ চলকৰ উচ্চতম ঘাতটোকে বহুপদটোৰ মাত্ৰা বোলে অৰ্থাৎ যদিহে এটা বহুপদ ৰাশি ধৰো আমি x² + 2x + 1 ইয়াৰ বহুপদটোৰ মাত্ৰা কি হ'ব মাত্ৰা হ'ব ইয়াৰ বহুপদটোৰ মাত্ৰা হ'ব 2 কাৰণটো কি যে ইয়াত পাৱাৰ কিমান দিয়া আছে 2 দিয়া আছে অৰ্থাৎ ঘাত 2 হয় এই উচ্চতম ঘাতটো ইয়াত 2 আছে গতিকে উচ্চতম ঘাত যেহেতু 2 আছে গতিকে ইয়াৰ বহুপদটোৰ মাত্ৰা হ'ব 2 দুটা ইম্পৰ্টেন্ট পইণ্ট বহুপদ ৰাশি কেৱল ধনাত্মক ঘাতৰ সৈতে থাকে অৰ্থাৎ পাৱাৰত -2 থাকিব নোৱাৰে -1 থাকিব নোৱাৰে এনেকুৱা ধৰণৰ ঋণাত্মকবোৰ থাকিব নোৱাৰে সদায় ধনাত্মকবোৰ থাকিব যেনে 1 2 3 এনেকুৱা ধৰণৰ সংখ্যাবোৰ থাকিব অপৰিমেয় ঘাত বা চলকৰ অপৰিমেয় অংশ থাকিলে তাক বহুপদ ৰাশি বুলি কোৱা নহয় এইটো এটা ইম্পৰ্টেন্ট পইণ্ট কেতিয়াবা এনেকুৱা ধৰণৰ কোৱেশ্চন আহে যে তলত দিয়া কোনটো বহুপদ ৰাশি নহয় তো তুমি সিলেক্ট কৰিবলগীয়া হ'ব পাৰে যেহেতু এটো OMR শীটত আহে সাধাৰণতে OMR শীট যেতিয়া দিয়া থাকে তেনেকুৱা ধৰণৰ কোৱেশ্চন আহে যেতিয়া ইয়াত যদি চাও এটো পাৱাৰ 1 আছে 1 ডিভাইডেড বাই x - 1 আছে তাৰ মানে কি হ'ব এটো ঋণাত্মক হৈ যাব গতিকে এটো পসিবল নহয় তেনেকে ইয়াত x পাৱাৰ হাফ প্লাস 2 যেহেতু ইয়াত ভগ্নাংশ আছে গতিকে এটো পসিবল নহয় এটো একে হ'ব যেহেতু 1 ডিভাইডেড বাই x² + 2x + 3 আছে গতিকে এটো পসিবল নহয় তো এনেকুৱা ধৰণৰ ৰাশিবোৰ বহুপদ ৰাশি নহয় এতিয়া বহুপদ ৰাশি বিলাকৰ ভিতৰত আমি তিনটা ধৰণৰ এনেকুৱা ৰাশি পাও যিবোৰক আমি বিশেষভাৱে নাম দিয়া হৈছে যে ৰৈখিক বহুপদ কাক বোলে এক মাত্ৰাৰ যিকোনো বহুপদক ৰৈখিক বহুপদ বোলে ইয়াত মাত্ৰা কিমান আছে মাত্ৰা 1 আছে এনেকুৱা ধৰণৰ ৰাশিবোৰক আমি ৰৈখিক বহুপদ বুলি কম তেনেদৰে দ্বিঘাত বহুপদ কাক বোলে যে দুই মাত্ৰাৰ যিকোনো বহুপদক দ্বিঘাত বহুপদ বোলে তো ইয়াত কি হ'ব উদাহৰণ হিচাপে চোৱা যে y² লিয়া আছে -2 ইয়াত চলক ৰাশি y ইয়াত x আছে ইয়াত x² আছে সৰ্বোচ্চ ঘাত মানে সব 2 থাকিব পাৱাৰ আটাইতকৈ সৰ্বোচ্চ ঘাতটো 2 থাকিব ত্ৰিঘাত বহুপদ কাক বোলে যে তিনি মাত্ৰাৰ যিকোনো বহুপদক ত্ৰিঘাত বহুপদ বোলে উদাহৰণ হিচাপে এই তলত দিয়া গিটা লিখা আছে x³ 2 - x³ √2x³ এনেকুৱা ধৰণৰ বহুপদবোৰক আমি ত্ৰিঘাত বহুপদ বুলি কম দুটা খুব ইম্পৰ্টেন্ট পইণ্ট দিয়া আছে পইণ্টটো কি দিয়া আছে যদি px x ৰ এটা বহুপদ হয় আৰু k কোনো বাস্তৱ সংখ্যা হয় তেন্তে px ত x ৰ ঠাইত k স্থাপন কৰিলে লাভ কৰা মানক x = k px ৰ মান বুলি কোৱা হয় আৰু ইয়াক pk ৰ দ্বাৰা সূচিত কৰা হয় অৰ্থাৎ কি কৈছে এটো আমি এটা এক্সাম্পলৰ সৈতে সৰুকৈ চাই লওঁ যে px যদি আমি এটা ধৰি লওঁ x² - 3x - 4 হলনে এতিয়া কি হৈছে x ৰ ঠাইত আমি কি কৰিম আমি k স্থাপন কৰিম অৰ্থাৎ k ৰ কিছুমান আমি মান ধৰিব লাগিব সো k ৰ আমি দুটা বা তিনটা এনেকে মান আমি ধৰি লম k = 1
k equals to -1 k equals to 2 অৰ্থাৎ k ঠাইত আমি যিকোনো ঠাই বস্তু বহাব পাৰোঁ আমি কাৰণ নাম্বাৰ যিকোনো সংখ্যা বহাব পাৰোঁ কাৰণ অসীম সংখ্যক নাম্বাৰ বহাব পাৰিম হয় না গতিকে কি কৰিম এতিয়া আমি ইয়াত প্ৰথম x ৰ ঠাইত 1 বহাম মানে k বহাম হয় না x ৰ ঠাইত k বহাম k ৰ প্ৰথম ভ্যালু কি দিয়া আছে 1 দিয়া আছে অৰ্থাৎ p of 1 পাতিম হলনে সো 1 পাতিলে এই সমীকৰণটোত এই বহুপদটোত আমি কি বহাম যে 1 স্কয়াৰ minus 3 into 1 minus 4 হলনে আৰু এটুক যেতিয়া আমি সমাধান কৰিম 1 minus 7 আহিব কাৰণ এটো 3 গুণ 3 হ'ব 4 আছে 4 3 7 হৈ যাব equals to minus 6 হ'ব হেতুৱে কৈছে যে x equals to 1 ত কি হ'ব pk ৰ মানটো minus 6 হ'ব আৰু হেতুৱে এই অৰ্থটোত কৈ থোৱা আছে এটো ভালকে যদি বুজি পোৱা নাই পিছত আমি কোৱেশ্চন কৰোতে ইয়াক ভালকে আমি চাই লম ততিকে অলপ বৰ্তমান ইমানখিনিয়ে বুজি থোৱা বেছিকৈ বুজিব নালাগে পিছত খেলিমেলি হ'ব যদি আমি কোৱেশ্চনখিনি কৰি মনোখিলনি কৰিলে ইজিলি বুজি পাই যাবা যে নেক্সট পাৰ্টটো লৈ যাও যদি px এটা বহুপদ হয় আৰু এটা বাস্তৱ সংখ্যা k ৰ বাবে যদি pk = 0 হয় তেন্তে k ৰ নামৰ বাস্তৱ সংখ্যাটো px বহুপদৰ শূন্য বুলি কোৱা হয় এটো এটা ইম্পৰ্টেন্ট পইণ্ট কি হয় আমি এটা ধৰি লম px সো px মানে কিমান দিয়া আছিল ধৰিলেও আমি x² - 3x - 4 আমি একেটাই ধৰি লৈছো যেটো আগতে ধৰিছিলো এটোৱে ধৰি লৈছো এটা কি হ'ল প্ৰথমে আমি 1 বহালো কিন্তু এবাৰ আমি ধৰিলো -1 বহালো প্ৰথমে -1 বহাই দিলো যে কি আহিব -1 হোল স্কয়াৰ -3 into -1 -4 আৰু এইটো যেতিয়া আমি ক্যালকুলেট কৰিম এটো হ'ব 1 plus 3 হ'ব কাৰণ 3 লগত -1 পূৰণ কৰিম আৰু মাইনাসে মাইনাসে তো প্লাস হৈ যাব আৰু -4 হ'ল আলটিমেটলি কি ওলালে চোৱাচোন 3 একে 4 4 4 গল থাকিল 0 অৰ্থাৎ p -1 কৰিলে আমি পালো p -1 ৰ ঠাইত যেতিয়া আমি x ৰ ঠাইত -1 বহালো তেতিয়া আমি ভ্যালুটো পালো 0 অৰ্থাৎ p -1 ৰ ভ্যালুটো আমি পালো 0 তেনেদৰে যেতিয়া আমি 2 -2 3 -3 এনেকে যেতিয়া সংখ্যাবোৰ বহাই যাওতে p4 বহাই দিম তেতিয়া আমি ইয়াৰ ভ্যালুটো পাম 0 অৰ্থাৎ আমি পালো যে k = -1 আৰু 4 এই দুইটা সংখ্যা যেতিয়া আমি x ৰ ঠাইত বহাই দিলো অৰ্থাৎ এই বহুপদটোত বহাই দিলো তেতিয়া আমাৰ ভ্যালুটো কি পাই গলো 0 পাই গলো তাৰ মানে কি হ'ল -1 আৰু 4 হৈছে এই px নামৰ বহুপদটোৰ দুটা শূন্য আৰু কাৰণটো কি যে দুটা শূন্য অহাৰ মূল কাৰণটো কি হৈছে কাৰণ এটো এটা দ্বিঘাত বহুপদ এটো এটা দ্বিঘাত বহুপদ হয় গতিকে আমি শূন্য দুটা পাইছো কেতিয়াবা এনেকুৱাও হয় যে দ্বিঘাত বহুপদ হলেও কেতিয়াবা কিন্তু আমি এটা শূন্যহে পাম এনেকুৱা ধৰণৰো হয় গতিকে সেইবোৰ কন্ডিশন আমি চেক কৰিম কিন্তু বৰ্তমান যেহেতু দুটা k মানৰ কাৰণে আমি যেটো 0 পাইছো গতিকে আমি কি কলো দুটা আমি ইয়াত শূন্য পাম আৰু -1 আৰু 4 হৈছে ইয়াৰ দুটা শূন্য গতিকে নেক্সট পাৰ্টটো লৈ যাও আমি এতিয়া আমাৰ টপিকটো হৈছে বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ আৰু ইংলিছত এটো কোৱা হ'ব geometrical meaning of the zeros of a polynomial প্ৰথমতে কি কৰা হ'ল যে ax + b = 0 and a not equals to 0 ৰৈখিক সমীকৰণটা লোৱা হ'ল আমি জানো যে y = ax + b লেখ এডাল সৰল ৰেখা অৰ্থাৎ এনেকুৱা এডাল যদি ফৰ্মত থাকে y = ax + b তেতিয়া হলে হেতু এডাল সৰল ৰেখা হ'ব সো আমি কি কৰিলো আমি এটা ইকুৱেশন আমি ধৰি লম y = 2x + 1 ঠিক আছে এতিয়া আমি কি কৰিম যে x আৰু y ৰ দুটা ভ্যালু আহিব আমি ইয়াত কিছুমান পইণ্টছ বহুৱাম পইণ্টছ মানে আমি এডাল লেখ অঙ্কন কৰিম এই কাখৰ লেখডাল দিডাল দি থোৱা আছে আমি এখনে অঙ্কন কৰিম এই যিখন লেখ দি থোৱা আছে এখনে অঙ্কন কৰিম তো কি কৰিম আমি y = 2x + 1 এই যিডাল সৰলৰেখাৰ যেটো সমীকৰণ লৈছো এই সমীকৰণটোৰ যদি x ৰ ঠাইত আমি 0 বহাও তেন্তে আমি y ৰ ভ্যালু কিমান পাম y ৰ ভ্যালু ইয়াত 1 পাম তাৰমানে ইয়াত x ৰ ভ্যালু বহালে 2 * 0 0 হৈ যাব +1 আছে তাৰমানে y = 1 আহিব নেক্সট আকৌ যদি আমি x ৰ ঠাইত 1 বহাও তেন্তে 2 * 2 +1 কৰিলে 3 হ'ব তাৰমানে y = কিমান আহিব 3 আহিব হলনে নেক্সট আমি যদি
আকৌ এক্সৰ ঠাইত যদি আমি 2 বহুৱাওঁ তেন্তে হ'লে ৱাইৰ ভেলু কিমান আহিব 5 আহিব হৈ গ'ল আমাৰ তিনটা পইণ্ট পালে আমি ইয়াৰ ভেলুখিনি পুট কৰিব পাৰিম গতিকে কি কৰিলোঁ আমি যে আমি এইটো আমাৰ 0 পইণ্ট তেতিয়াহ'লে কি হ'ব এইটো হ'ব -1 এই ভেলুটো হ'ব -2 অৰ্থাৎ এই দুডাল আৰু এইডাল হ'ব -3 আৰু এইডাল হ'ব -4 আৰু এইটো দিয়া -5 আছে তেনেদৰে এইখিনি হ'ব 1 2 3 4 এইটো হ'ব 5 এইটো আছেই কাৰণ দি থোৱা তেনেদৰে এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল মানে 1 2 3 4 5 আৰু তললৈও তেনেকৈ -1 -2 এনে ভাগ হৈ থাকিব -2 -3 -4 -5 হ'লনে এতিয়া আমি চাওঁ যে যদি আমি প্ৰথমে লেখডাল অংকন কৰোঁ তেতিয়াহ'লে আমি দেখিম যে এক্সৰ মান 0 হ'লে ৱাইৰ ভেলু 1 হয় তো এক্সৰ মান 0 মানে 0ৰ ফালে আমি এঘৰো যাব নালাগে আৰু ৱাইৰ ফালে আমি এঘৰ যাম মানে এইটো পইণ্ট ওলালে হ'লনে নেক্সট এক্সৰ ফালে আমি এঘৰ আগবাঢ়িম আৰু ৱাইৰ ফালে আমি 3 ঘৰ আগবাঢ়িম মানে কি হ'ব এক্সৰ ফালে যদি আমি এঘৰ আগবাঢ়োঁ ৱাইৰ ফালে আমি এঘৰ দুঘৰ 3 ঘৰ আগবাঢ়িম মানে এইটো পইণ্ট হ'ব ঠিক তেনেদৰে এক্সৰ ফালে আমি 2 ঘৰ আগবাঢ়িম আৰু ৱাইৰ ফালে আমি 5 ঘৰ আগবাঢ়িম এইটো কেনেকুৱা হ'ব এতিয়া এইটো পইণ্ট হ'ব আৰু যেতিয়া আমি তিনিটা বিন্দু লগ হৈ যাম তেতিয়া আমাৰ যেহেতু এডাল এক্স এক্সিছ হয় আৰু এডাল এক্স এক্সিছ হয় আৰু এডাল ৱাই এক্সিছ হয় গতিকে আমি এই যেটো পইণ্টত x অক্ষক কাটিব এইটোৱে হ'ব আমাৰ y = 0 হতে x ৰ মান মানে কেনেকুৱা হ'ব y = 2x + 1 আমাৰ সমীকৰণটো আছিলে যেতিয়া y ৰ মান 0 হৈছে y ৰ মান যদি আমি 0 পাতি দিওঁ 2x + 1 এনেকুৱা হ'ব আৰু ইয়াৰ পৰা যদি আমি x ৰ ভ্যালুটো ক্যালকুলেট কৰোঁ তেতিয়া হ'লে হ'ব -1/2 আৰু ইয়াৰ ভ্যালুটো হ'ব -0.5 চোৱা -1 আৰু 0 ৰ মাজত যেটো মধ্যবিন্দু হ'ব বা মিড পইণ্ট হ'ব সেইটো হ'ব -0.5 আৰু এই পইণ্টটোৱে কি হ'ব -0.5 অৰ্থাৎ আমি কি গম পালো ৰৈখিক বহুপদ এটাৰ শূন্য কেইটা থাকে এটা থাকে আৰু এই -0.5 টোৱে হৈছে অৰ্থাৎ -1/2 টোৱে হৈছে 2x + 1 বহুপদ ৰাশিটোৰ এটা শূন্য বহুপদ ৰাশিটোৰ শূন্য কি হ'ব -0.5 অৰ্থাৎ শূন্য এটাই থাকিব আৰু সেই পইণ্টটো কি হৈছে ইয়াত হৈছে যেহেতু এই ৰেখাডালক এবাৰ কাটিছে গতিকে ইয়াত শূন্য এটাই থাকিব ইয়াৰ অৰ্থটো এইটোৱে যে যেতিয়া শূন্য এটা থাকিব ইয়াৰ যেডাল x এক্সিছ আছে তেতিয়াহ'লে x এক্সিছত যেহেতু বহুপদটোত চলক ৰাশি x আছে গতিকে এই বহুপদটোৰ যেতিয়া আমি লেখ অংকন কৰিম বহুপদটোৰ লেখ অংকন কৰাৰ পিছত যেতিয়া আমি চাম তেতিয়া আমি দেখিম যে ইয়াত কোনটো পইণ্টত বা কোনটো পইণ্টত আমাক লেখডালে কাটিছে যেহেতু এই লেখডালে x এক্সিছত -0.5 ত কাটিছে অৰ্থাৎ -0.5 বহুৱাই দিলেই আমাৰ এই ভ্যালুটো y ভ্যালুটো 0 পাই যাম সেইটোৱে মিনিং ইয়াত আৰু সেইটো হ'বনে নহয় যদি আমি টেষ্ট কৰি চাওঁ সো আমি টেষ্ট কৰিবলৈ কি কৰিম আমি ওপৰত হেড কৰিছো বা তলতে কৰিছো যে y = যদি আমি 2 * -1/2 বহুৱাই দিওঁ অৰ্থাৎ 0.5 + 1 কৰোঁ তেতিয়াহ'লে আমি y ভ্যালু কি পাই যাম 0 পাই যাম যে ইয়াৰ আমাৰ শূন্য কেইটা থাকিব এটা থাকিব যেহেতু এটা ৰৈখিক বহুপদ হয় ঠিক তেনেদৰে ইয়াৰ পিছত কেইটামান কন্ডিশন থাকে এই কন্ডিশন কেইটা চাম আমি এতিয়া আৰু হেতু হ'ল দ্বিঘাত বহুপদৰ কাৰণে যে y = ax² + bx + c ৰ লেখটোৰ আকৃতিৰ নিৰীক্ষণ কৰাৰ পৰা তলৰ তিনিটা ক্ষেত্ৰই হ'ব পাৰে মানে তলত তিনিটা কেছ দিব তিনিটা কেছ কি যে y = ax² + bx + c এই যেটো সমীকৰণ ধৰা আছে এই সমীকৰণটো যদি বহুপদ হিচাপে ধৰো মানে যদি আমি ax² + bx + c এটা দ্বিঘাত বহুপদ হয় তেনে কি হ'ব ইয়াৰ যদি আমি লেখ অংকন কৰোঁ তেতিয়াহ'লে আমাৰ তিনিটা কেছ পাম কেছ তিনিটা কি যে প্ৰথম কেছ 1 কৈছে যে লেখটোৱে x অক্ষক a আৰু a' এই দুটা স্পষ্ট বিন্দুত কাটে এই ক্ষেত্ৰত a আৰু a' x স্থানাংক দুটাই ax² + bx + c দ্বিঘাত বহুপদটোৰ শূন্য দুটা হ'ব তাৰ মানে x এক্সিছত এটা পইণ্টত কাটিছে এইটো হৈতে দুটা পইণ্টত কাটিছে অৰ্থাৎ কি হয় যেতিয়া এটা দ্বিঘাত বহুপদ হয় তেতিয়া এনেকুৱা ধৰণৰ এডাল কাৰ্ভ বনে তললৈ মূৰ কৰি বা ওপৰলৈ মূৰ কৰি আৰু এই কাৰ্ভডালত আমি এটা বস্তুৱে লক্ষ্য কৰিবলগীয়া যে x অক্ষত
এই লেখডালে আমাৰ কেইটা বিন্দুত কাটিছে যে যিহেতু দেখিছোঁ এই লেখডালে আমাৰ এটা এইটো বিন্দু আৰু এইটো সৈতে দুটা এই দুটা বিন্দুত কাটিছে গতিকে এই বহুপদটোৰ শূন্য কেইটা হ'ব দুটা হ'ব ঠিক তেনেদৰে আৰু ইয়াত কি হ'ব এই দুটা বিন্দুৱে বেলেগ বেলেগ মান হ'ব এটা কথাই মনত ৰাখিবা যে বহুপদ ৰাশি এটাৰ যেতিয়া আমি লেখ অংকন কৰিম লেখ অংকন কৰিলে আমাৰ এক্স এক্সিছত যিমানবাৰ কাটিব সিমানটাই আমাৰ কি থাকিব শূন্য থাকিব ইয়াত যিহেতু দুবাৰ কাটিছে গতিকে বহুপদ ৰাশিটোৰ দুটা শূন্য থাকিব আৰু দুইটাই বেলেগ বেলেগ হ'ব কাৰণ দুটা বেলেগ বেলেগ ঠাইত কাটিছে ঠিক তেনেদৰে আমি কেছ 2 লৈ যাওঁ কেছ 2 কয় যে ইয়াত লেখটোৱে এক্স অক্ষৰ সঠিক এটা বিন্দুত কাটে এটাই দুটা লগলগা বিন্দুত গতিকে ক্ষেত্ৰ 1A আৰু A ডেছৰ বিন্দু দুটা লগ হৈ লাগিব অৰ্থাৎ মিনিংটো কি ক'লে যে যেতিয়া আমি লেখডাল অংকন কৰিম এক্স এক্সিছত টাচ কৰি গৈছে মানে চুই গৈছে এই বিন্দুত যেনিবা চুই গৈছে আৰু এইটোকে আমি কি বুলি কৈছোঁ A বুলি কৈছোঁ ঠিক একেধৰণে যদি আমাৰ এই লেখডাল ওপৰৰ ফালে হয় তেতিয়াহ'লে কি হ'ব আমাৰ এই পইণ্টটো A ডেছ হ'ব আৰু যদিহে এই দুডাল যদি আমি একেলগ কৰি আঁকো মানে একেখন লেখতে আঁকো তেতিয়াহ'লে আমাৰ এইটো এনেকুৱা ধৰণৰ ওপৰলৈ মুখ কৰি হ'ব অৰ্থাৎ একেটা বিন্দুতে টাচ কৰি যাব যদি অকল এনেকুৱা এটা বিন্দুৱে পাম বহুপদটো আমাৰ শূন্য হ'ব গতিকে এইটোৱে লিখিছে এই ক্ষেত্ৰত ax² + bx + c দ্বিঘাত বহুপদটোৰ বাবে a বিন্দুৰ x স্থানাংকটো একমাত্ৰ শূন্য হ'ব অৰ্থাৎ শূন্য কেইটা থাকিব এটাই থাকিব নেক্সট পাৰ্টটো লৈ যাওঁ ক্ষেত্ৰ 3 অৰ্থাৎ কেছ নম্বৰ 3 কৈছে যে ইয়াত লেখটো হয় সম্পূৰ্ণভাৱে x অক্ষৰ ওপৰৰ পিনে থাকিব নাইবা সম্পূৰ্ণভাৱে x অক্ষৰ তলৰ পিনে থাকিব সেয়ে x অক্ষ কোনো বিন্দুত নাকাটে অৰ্থাৎ এই x এক্সিছত ই এডাল বিন্দুটো লেখটোৱে টাচ নকৰে নাকাটে ই সদায় ওপৰৰ পিনে থাকিব বা তলৰ ফালে থাকিব ইয়াৰ অৰ্থ এইটোৱে যে ax² + bx + c দ্বিঘাত বহুপদটোৰ এই ক্ষেত্ৰত কোনো শূন্য নাথাকে অৰ্থাৎ এটাও শূন্য নাথাকিব ইয়াৰ কাৰণে এনেকুৱা ভ্যালু উলিয়াব নোৱাৰিম য'ত xৰ মান যদি আমি সেই মানটো বহুৱাই দিওঁ ইয়াৰ ভ্যালুটো শূন্য হ'ব কাৰণ ইয়াৰ ভ্যালুটো কোনো এনেকুৱা ভ্যালু নাপাম যাৰ কাৰণে ভ্যালুটো আমাৰ শূন্য হৈ যাব গতিকে জ্যামিতিকভাৱে আমি দেখা পাওঁ যে এটা বহুপদ দ্বিঘাত বহুপদৰ হয়তো দুটা স্পষ্ট বিন্দু থাকিব অৰ্থাৎ দুটা বেলেগ বেলেগ হ'ব বা দুটা সমান হ'ব অন্যথা এটাও শূন্য নাথাকে ইয়াৰ অৰ্থ এইটোৱে যে এটা দুই মাত্ৰাৰ বহুপদৰ খুব বেছি বা এটলিষ্ট কেইটা বিন্দু থাকিব দুটা শূন্য থাকিব তাতকৈ বেছি থাকিব নোৱাৰে এতিয়াৰ টপিকটো হৈছে যে এটা বহুপদৰ শূন্য আৰু সহকৰ মাজৰ সম্পৰ্ক ৰিলেশ্যনশ্বিপ বিটুইন জিৰ'জ এণ্ড কোফিচিয়েণ্ট অফ এ পলিনমিয়েল আমি জানো যে এটা ৰৈখিক বহুপদ ax + b ৰ শূন্যটো -b/a এইটো ৰৈখিক বহুপদৰ হয় কিন্তু কেনেকৈ হৈছে যে y = যদি ax + b হয় আৰু যদি ইয়াত y ভ্যালুটো অৰ্থাৎ যদি আমি x এক্সিছত কাটিছে বুলি ধৰো তেতিয়াহ'লে y ভ্যালুটো আমাৰ 0 হ'ব আৰু সেই পইণ্টটোৰ কাৰণে y ভ্যালুটো আমাৰ 0 হ'ব তো y = ax + b হ'ল ইয়াৰ পৰা যদি আমি x ৰ ভ্যালুটো ক্যালকুলেট কৰো তেতিয়াহ'লে -b/a হ'ব আৰু এইটোৱে হ'ব ax + b ৰ শূন্যটো হেতুই আমাৰ ইয়াত লিখিছো এতিয়া আহিলে যদি px = ax² + bx + c য'ত a ≠ 0 a ≠ 0 হ'ব বিকজ a যদি 0 হৈ যায় তেন্তে এটো ৰৈখিক বহুপদলৈ গুচি যাব বা ৰৈখিক বহুপদ হৈ যাব গতিকে আমি a ≠ 0 ৰাখিম যাতে দ্বিঘাত বহুপদ হয় আৰু এই বহুপদ আলফা ষ্টাৰ আৰু বিটা ষ্টাৰ দুটা শূন্য হয় তেন্তে x - আলফা আৰু x - বিটা দুটা px ৰ উৎপাদক হ'ব হলনে এটা px ৰ উৎপাদক অৰ্থাৎ x - আলফা আৰু x - বিটা যদি আমি পূৰণ কৰো তেতিয়াহ'লে আমি কি পাম আমি ax² + bx + c পাম ax² + bx + c = k * x - আলফা x - বিটা য'ত k হৈছে এটা ধনাত্মক সংখ্যা আৰু কি কৰিম আমি ইজুকেলটো কি লিখিম এটো k এই দুটা যদি আমি পূৰণ কৰো x² - আলফা + বিটা + আলফা বিটা এনেকুৱা ধৰণে আহিব আৰু কি কৰিম আমি k টোৱে যদি ভিতৰলৈ মাল্টিপ্লাই কৰি দিওঁ তেতিয়াহ'লে kx² - k * আলফা + বিটা + k আলফা বিটা আৰু এই লেফট হ্যান্ড সাইডত কি থাকিব ax² + bx + c এতিয়া কি কৰিম আমি যি দেখিছো এপিনো আমাৰ x² এটা আছে এপিনো আমাৰ x² আছে আৰু ইয়াত যদি x আছে ইয়াত আমাৰ এটা x থাকিব যে x² সহগিটা আমাৰ কি আছে চাম
x স্কোৱাৰ সহগ দুটা আমাৰ কি আছে যে x স্কোৱাৰৰ সহগিতা আছে a আৰু k গতিকে a আৰু k ইয়াত লিখিলো ঠিক তেনেদৰে x ৰ সহগ আছে b আৰু মাইনাছ k আলফা প্লাছ বিটা তো b আৰু মাইনাছ k আলফা প্লাছ বিটা লিখিলো এটো হ'ব ঠিক তেনেদৰে আমাৰ ধ্ৰুৱক ৰাশিটো কি আছে c ভ্যালুটো হ'ব k আলফা বিটা হলনে ইয়াৰ পৰা আমি কি কৰিলো যেতিয়া আমি এটো সলভ কৰিম অৰ্থাৎ যদি আমি এই মাজৰটোক যদি আমি প্ৰথমতে ডিভাইড কৰি দিও অৰ্থাৎ b মাইনাছ k আলফা প্লাছ বিটা আছে আৰু ইয়াক যদি আমি a ৰে ডিভাইড কৰি দিও তেতিয়া হলে আমাৰ কি আহিব আলফা প্লাছ বিটা হৈ যাব অৰ্থাৎ কি হ'ব শূন্য দুটাৰ সমষ্টি অৰ্থাৎ আলফা প্লাছ বিটা কৰিলে আমি পাও মাইনাছ b বাই a ঠিক তেনেদৰে যদিহে আমি এই c টুক অৰ্থাৎ c k আলফা বিটা আছে ইয়াক যদি আমি a ৰে হৰণ কৰি দিও তেতিয়া হলে আমি পাই যাও আলফা ইনটু বিটা c বাই a আৰু এটো কি হ'ব শূন্য দুটাৰ গুণফল হেতুৱে আমি লিখিছো যে শূন্য দুটাৰ সমষ্টি কি হয় আলফা প্লাছ বিটা মাইনাছ b বাই a শূন্য দুটাৰ গুণফল কি হয় আলফা ইনটু বিটা c বাই a ঠিক আছে আৰু এটো এটা বহুত ইম্পৰ্টেন্ট পইণ্ট হয় যিবোৰ আমাৰ অংক কৰোতে বহুত বেছিকৈ প্ৰয়োজন হ'ব ঠিক তেনেদৰে আমি পিছৰ খিনিলৈ যাও যদিহে আমাৰ এটো ত্ৰিঘাত বহুপদ হয় তেন্তে কি হ'ব হেতু আমি চাম এতিয়া যদি আলফা বিটা গামা এই তিনিটা ax³ + bx² + cx + d এই ত্ৰিঘাত বহুপদটোৰ শূন্য হয় তেন্তে কি হ'ব আলফা প্লাছ বিটা প্লাছ গামা মাইনাছ b বাই a অৰ্থাৎ b টো ইয়া পালম আৰু a টো ইয়া পালম আৰু আগত মাইনাছ টা থাকিব ঠিক তেনেদৰে সংখ্যা দুটাৰ শূন্য দুটাৰ দুটাকে লৈ যদি আমি সমষ্টি কৰো যোগ কৰো তেন্তে কি হ'ব আলফা ইনটু বিটা প্লাস বিটা ইনটু গামা প্লাস গামা ইনটু আলফা এনেকুৱা ক্ষেত্ৰত আমাৰ c বাই a হ'ব আৰু তিনটা যদি আমি পূৰণ কৰো আলফা বিটা গামা যদি পূৰণ কৰো তেতিয়া হলে এটো হ'ব d বাই a এই তিনটা বহুত ইম্পৰ্টেন্ট হয় এই তিনটা আপোনালোকে মনত ৰাখি লবা নেক্সট এটা বহুত ইম্পৰ্টেন্ট আমাৰ বিধি আছে বিধিটো আমি চাম গতিকে আমি চাও বিধিটো কি হয় হেতু হৈছে বহুপদৰ বিভাজন কলন বিধি ইয়াক ইংলিছত কোৱা হয় ডিভিজন এলগৰিথম ফৰ পলিনোমিয়েলছ ইয়াত কৈছে যদি px আৰু gx দুটা বহুপদ যাতে gx not equals to 0 অৰ্থাৎ gx টো শূন্য সমান হ'ব নোৱাৰে তেন্তে আমি বহুপদ qx আৰু rx উলিয়াব পাৰো দুটা এনেকুৱা মানে qx আৰু rx দুটা আন দুটা বহুপদ ওলাব যাতে px gx into qx plus rx হয় যত rx equals to 0 বা rx সৰ মাত্ৰা gx ৰ মাত্ৰাতকৈ সৰু হ'ব এই ফলনটোক বহুপদৰ ক্ষেত্ৰত বিভাজন কলন বিধি বোলা হয় ইয়াত কি হ'ব px আৰু gx দুটা বেলেগ বেলেগ বহুপদ অৰ্থাৎ gx টো ইয়াত কি হ'ব not equals to 0 0 সমান হ'ব নোৱাৰে ইয়াত যদি আমি px ক gx এ হৰণ কৰো অৰ্থাৎ ডিভিজন কৰি দিও তেতিয়া হলে কি হ'ব আমি আন দুটা বহুপদ পাম এটা হল qx আৰু এটা হল rx তেতিয়া হলে তাৰ এটা আমাৰ শৰ্ত মানি চলিব এই শৰ্তটো হৈছে এটো যে px = gx into qx plus rx যত কি হ'ব এই rx টো কি হ'ব শূন্যৰ সমান হ'ব নহলে rx ৰ যেটো মাত্ৰা হ'ব সেই মাত্ৰাটো gx ৰ মাত্ৰাতকৈ সৰু হ'ব এই ফলনটোক বহুপদৰ ক্ষেত্ৰত বিভাজন কলন বিধি বুলি কোৱা হয় আৰু আমি কি কৰিব লাগিব আমি এই কলন বিধি ব্যৱহাৰ কৰি আমি কিছুমান অংক কৰিব লাগিব ইয়াৰ নেক্সট টপিকত আমি আলোচনা কৰিম আৰু ইয়াৰ নেক্সট টপিক সমূহত আমি এক্সাৰসাইজ 2.1 2.2 2.3 2.4 সকলোবোৰ আমি এটা এটাকৈ চাম গতিকে আজিলৈ মই ভিডিওটো ইমানতে শেষ কৰিছো যদি ভিডিওটো ভাল লাগিলে সকলে লাইক কৰিব শেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু যদিহে এনেকুৱা ধৰণৰ ভিডিও লাগে তেন্তে কমেন্ট কৰিব যাতে কিনেকুৱা ধৰণৰ কি টপিক লাগে আপোনালোকক তাৰ বিষয়ে আপোনালোকে জনাব যাতে মই তেনেকুৱা ধৰণৰ টপিক আপোনালোকৰ বাবে ইয়াত আলোচনা কৰিব পাৰো আৰু আপোনালোকে অতি সহজে শিকিব পাৰে আৰু আজিলৈ ভিডিওটো মই ইমানতে এৰিছো ধন্যবাদ